নমস্কাৰ অপৰাহ্নমাৰ সৈতে ষ্টুডিঅত মহিমাশ্ৰী আৰু প্ৰথমটো খবৰ ডিব্ৰুগড়ত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য দলবদ্ধ ধৰ্ষণ কৰি যুৱতীগৰাকীক বাগিচাৰ নলাত পেলাই থৈ যোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে যুৱতীগৰাকীৰ ডিঙিত দুপাট্টাৰে গাঁঠি লগাই হত্যাৰ চেষ্টাৰ চিন স্পষ্ট হৈ আছে পুৱা 6 বজাত কামলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল যুৱতীগৰাকী ডিব্ৰুগড়ত বাগিচাৰ নলাত যুৱতীৰ মৃতদেহ দলবদ্ধ ধৰ্ষণৰ বলি বাগিচাৰ যুৱতী ধৰ্ষণৰ পিছতেই দুপাট্টাৰে ডিঙিত গাঁঠি লগাই হত্যা মৃতদেহ উদ্ধাৰৰ পিছতেই স্থানীয় লোকে তুলিলে অভিযোগ মাৰ্ডাৰ কৰা হৈছে আমাৰ সন্দেহ তাক বলাৎকাৰ কৰাৰ উদ্দেশ্যেহে মাৰ্ডাৰ কৰা হৈছে আৰু ডিঙিত দুপাটাৰে বান্ধি তাক মৰা হৈছে ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিচাত দিনৰ প্ৰায় 11 বজাত উদ্ধাৰ হ'ল এগৰাকী যুৱতীৰ মৃতদেহ শনিবাৰে পুৱা 6 বজাত কামলৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল যুৱতীগৰাকী কিন্তু কৰ্মস্থলী নাপালেগৈ যুৱতীগৰাকী তাৰ পৰিৱৰ্তে বাগিচাৰ নলাত উদ্ধাৰ হ'ল যুৱতীগৰাকীৰ মৃতদেহ দলবদ্ধ ধৰ্ষণ কৰি যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ সেই উদ্দেশ্যে ওলাইছিলে কামৰ উদ্দেশ্যে কিন্তু হঠাৎ আজি কাম ৰাতিপুৱা 7টামান বজাত তাতে কাম চলি আছিলে বাগানৰ পাত তোলা কাম সেই সময়ত তাত মানে মানুহখিনি দেখা পালে যে ডেড বডি তো সেইটো সময়তে মানে হুলস্থুল লাগিলে যে ইয়াত ডেড বডি ওলালে সেই সময়তে মানে হোৱা দোৱা লাগি আমি গোটেই কথাখিনি গম পালোঁ যে নহয় তাত মানে সেইটো তাক মাৰ্ডাৰ কৰা হৈছে এই ঘটনাৰ পিছতেই অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ দোষীক শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি দিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে বিভিন্ন দল সংগঠনে তাক চাগে আগতে লৰাই জুপ লৈ আছিলে নেকি আমাৰ সন্দেহ মানে আগতে জুপ লৈ থকাতে মানে এনেকৈ কেছটো হৈছে মানে গেং ৰেপে আমি সন্দেহ কৰিছোঁ প্ৰশাসনক ইতিমধ্যে অতি শীঘ্ৰে মানে দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনাইছোঁ ইতিমধ্যে ঘটনাস্থলীত বৰবৰুৱা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাটোৰ প্ৰকৃত ৰহস্য ডিব্ৰুগড়ৰ পৰা কেমেৰা পাৰ্চন দিনেশৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হুজাই মুৰাঝাৰত পুনৰ মৰেল পুলিচিঙৰ ঘটনা ঔষধ কিনিবলৈ যোৱা ৰোগীক ফাৰ্মাচীৰ মালিকৰ লগতে একাংশ সাংগুপাংগুৰ প্ৰহাৰ মৰেল পুলিচিঙৰ দৃশ্য ভাইৰেল হোৱাৰ লগতে ভুক্তভোগীৰ এজাহাৰৰ পাছতো দোষীক কৰায়ত্ব কৰিবলৈ কোনো ব্যৱস্থা লোৱা নাই মুৰাঝাৰ আৰক্ষীয়ে ঔষধ কিনিবলৈ যোৱা যুৱকৰ ওপৰত মৰেল পুলিচিং ফাৰ্মাচীৰ বাৰাণ্ডাত উপৰ্যুপৰি প্ৰহাৰ গছত বান্ধিও নিৰ্যাতন অসহায় যুৱকক ঘটনাৰ স্থান মুৰাঝাৰৰ আমবাৰী তিনিআলিৰ আলতাফ হুছেইনৰ ফাৰ্মাচীলৈ দৰৱ কিনিবলৈ গৈ মৰেল পুলিচিঙৰ বলি হ'ল আবুল হুছেইন পূৰ্বতে লগা কাজিয়াৰ আখেচ ল'বলৈ আবুলৰ ওপৰত হিংস্ৰ পশুৰ দৰে জঁপিয়াই পৰিল আলতাফ হুছেইন এণ্ড কোম্পানী ফাৰ্মাচী বাৰাণ্ডাতে আক্ৰমণ কৰি ক্ষান্ত নাথাকিল মৰেল পুলিচৰ দল গছত বান্ধিও আবুল হুছেইনৰ ওপৰত চলিল বৰ্বৰ নিৰ্যাতন উপৰ্যুপৰি প্ৰহাৰৰ মাজতে আবুলক মোবাইল চুৰ সজোৱাৰ চেষ্টা কৰিলে আলতাফ হুছেইন এণ্ড কোম্পানীয়ে কিন্তু আবুলে বাৰম্বাৰ অস্বীকাৰ কৰিলে এই মিছা অভিযোগ তাৰ পাছতে চোৰ কিল কুকুৰে মৰেল পুলিচে ধৰাশাৰী কৰিলে আবুল হুছেইনক গাছৰ লগে বান্ধিছোন বান্ধিয়া মাৰ্চনাৰ কৈছোন শিকাৰা মোবাইল তুই নিচত নে বুলিয়া তাই শিকাৰাইছোন না মোবাইল নিচন না বুলি শিকাৰাইছোন না তথাপিও মাছ বাদে ৰাইজে দৰিয়া বাদে গৰমীয়া ও বাদে চুঠাইয়া দিছ 1 আগষ্টত সংঘটিত এই মৰেল পুলিচিঙৰ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত ভুক্তভোগীৰ পৰিয়ালেও মুৰাজাৰ থানাত দাখিল কৰিছে এজাহাৰ তাৰ পাছতো আলতাফ হুছেইন এণ্ড কোম্পানীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই আৰক্ষীয়ে কিন্তু কিহৰ বাবে দৰদ আৰক্ষীৰ মুৰাজাৰৰ ৰাইজৰ মুখে মুখে এতিয়া বাগৰি ফুৰিছে এই প্ৰশ্ন ডবকাৰ পৰা আব্দুল হাকিম নিউজ 18 অসম নৰ্থ ইষ্ট
অভিযুক্তক আটক কৰিবলৈ গৈ নিজে অভিযুক্ত হল আৰক্ষী আমিনগাঁও আৰক্ষীৰ বিৰুদ্ধে মহিলাৰ শালীনতা ভংগৰ অভিযোগ উত্থাপন কৰিলে ৰাইজে ঘটনাৰ প্ৰতিবাদত ক্ষুব্ধ পুৰুষ মহিলাই ঘেৰাও কৰিলে আমিনগাঁও আৰক্ষী চকী আৰক্ষীৰ বিৰুদ্ধে মহিলাৰ শালীনতা ভংগৰ অভিযোগ ক্ষুব্ধ মহিলাই ঘেৰাও কৰিলে আৰক্ষী চকী আমিনগাঁও আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হল এক ভয়ংকৰ অভিযোগ দুখী আৰক্ষীক গ্ৰেপ্তাৰ আৰু আটক কৰা লোকক মুকলিৰ দাবীত ক্ষুব্ধ মহিলাই উত্তপ্ত কৰিলে আমিনগাঁও আৰক্ষী চকী কেৱল ইমানেই নহয় অভিযুক্তক আটক কৰিবলৈ যোৱাৰ সময়ত মহিলাই কাপোৰ সলাই থকা কোঠাত পুৰুষ আৰক্ষীয়ে অনাধিকাৰ প্ৰৱেশ কৰি ভিডিঅ' ৰেকৰ্ডিং কৰাৰো অভিযোগ ৰাইজৰ তাৰ মাকক ঠেলা মাৰি দিছে মাকে ঘৰত দুখ পাইছে তাৰপিছত দুইজনী ছোৱালীয়ে কাপোৰ চেঞ্জ কৰি আছে ঘৰৰ ভিতৰত পুলিচে যাই দুৰ্দবস্তি দৰ্জা ঢাকাই কিনে পুলিচ ভিডিঅ' কৰিছে যি তিনিজন পুলিচ ৰুমৰ ভিতৰত সোমাইছিল পুলিচ তিনিজনক এৰেষ্ট কৰিব লাগে আৰু আমাক ন্যায় লাগে আৰক্ষীয়ে আটক কৰি অনা মহিলাক মাৰপিটৰ লগতে অকথ্য নিৰ্যাতনৰো অভিযোগ তোলে প্ৰতিবাদকাৰী মহিলাই সাসপেক্ট কৰি এটা মাইকী মানুহ ধৰি আনিছে তাৰ পিছত আকৌ মাৰিছে এটা মতা পুলিচে মাইকীক মাৰিছে কেনেকৈ মাৰিব পাৰে পুলিচ আমাৰ প্ৰটেকশ্যনৰ কাৰণত আছে অথচ পুলিচে যদি আমাক ৰক্ষা নকৰে আমি কাৰ হাত মানে ওচৰত হাত পাতিম ইফালে প্ৰতিবাদকাৰীৰ অভিযোগ সন্দৰ্ভত তদন্ত অবিহনে মুখ খোলাৰ পৰা বিৰত আছে আমিনগাঁও আৰক্ষী এই গোটেইবিলাক কথা আচলতে এই মুহূৰ্তত মই উত্তৰ এইকাৰণে দিব নোৱাৰোঁ কাৰণ সেই মুহূৰ্তত কি হৈ আছিলে এতিয়া আমি চালে গম পাম যিটো আৰক্ষী দল গৈছিলে তেখেতসকল আচলতে কি কৈছিলে এইটো অভিযোগে দিছে গতিকে এই মুহূৰ্তত মই একো এইটো ক'ব নোৱাৰিম কিন্তু কি পৰিস্থিতিত সূত্ৰপাত হ'ল এই ঘটনাৰ উৎকট গৰমত বিদ্যুৎ কৰ্তনৰ প্ৰতিবাদত 8 অক্টোবৰত ক্ষুব্ধ ৰাইজে ভাঙি চুৰমাৰ কৰিছিল আমিনগাঁৱৰ APDCL কাৰ্যালয় ঘটনাৰ বিৰুদ্ধে APDCL কৰ্তৃপক্ষই গোচৰ তৰে আমিনগাঁও আৰক্ষী চকীত CCTVৰ ফুটেজৰ ভিত্তিতে শুকুৰবাৰে আৰক্ষীয়ে মহিলাসহ আটক কৰে 4 অভিযুক্তক কিন্তু ৰাইজৰ ভয়ংকৰ অভিযোগৰ পিছত আৰক্ষীয়ে ৰহস্যজনকভাৱে মুকলি কৰি দিয়ে আটক কৰা লোকসকলক এতিয়া প্ৰশ্ন হয় মহিলাৰ সন্মান হানি কৰা দুখী আৰক্ষীৰ বিৰুদ্ধে তদন্ত কৰিবনে উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰেমৰ বাবে ৰাজহুৱা স্থানত প্ৰহিত হল কিশোৰ কিশোৰীৰ ওপৰত বৰ্বৰ আক্ৰমণৰ দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতো অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সাহস কৰা নাই আৰক্ষীয়ে কিন্তু কিয় সাহস অপৰাধ প্ৰেমৰ বাবে কিশোৰীক জঘন্য অত্যাচাৰ ৰাজহুৱা স্থানত স্বৰ্গৰ সোধাই পঞ্চায়ত মুৰব্বীৰ বৰ্বৰ নিৰ্যাতন পঞ্চায়তী বিচাৰৰ বৰ্বৰতাৰ দৃশ্য ভাইৰেল ছ'চিয়েল মিডিয়াত সম্বন্ধত দুয়ো আত্মীয় সেইবাবেই প্ৰেমত বাধা দিছিল পৰিয়ালে কিন্তু বাধা নমনাৰ বাবেই পৰিয়ালে বিচাৰৰ ভাৰ দিলে পঞ্চায়তৰ ওপৰত বিচাৰ চলি থকাৰ মাজতেই ধৈৰ্যৰ বান্ধ হেৰুৱাই পঞ্চায়তৰ মুৰব্বীয়ে কিশোৰীগৰাকীক সোধাই গ'ল এটাৰ পিছত আনটো চৰ কেৱল চৰিয়াই ক্ষান্ত নাথাকিল বৃদ্ধ পঞ্চায়ত মুৰব্বী কিশোৰীৰ পেটতো উপৰ্তি পৰি সোধালে শ পুৰুষ মহিলাৰ সন্মুখতেই কিশোৰকো পেটেৰে কোবাই খং জাৰিলে বৃদ্ধই এই ঘটনা অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ KP2D গাঁৱৰ ছ'চিয়েল মিডিয়াত এই দৃশ্য ভাইৰেল হোৱাৰ পিছতেই তদন্তৰ বাবে গাঁওখনত উপস্থিত হ'ল আৰক্ষী কিন্তু আৰক্ষীক সহযোগ কৰিবলৈ ৰাজি নহ'ল ভুক্তভোগী অভিভাৱকৰ লগতে গাঁওখনৰ কোনো এজন লোক কিশোৰীক প্ৰহাৰ কৰা বয়া লিংগানা নামৰ পঞ্চায়তৰ মুৰব্বীজনক গ্ৰেপ্তাৰ কৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব বুলিহে সকিয়নি দিলে গাঁৱৰ ৰাইজে কিন্তু তাৰ পিছতো নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি পঞ্চায়তত কিশোৰীৰ ওপৰত চলা এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ তদন্ত কৰিছে অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শ্ৰেণীকোঠাত কথা পতাৰ বাবে ছাত্ৰক গুৰুলকৈ প্ৰহাৰ কৰিলে শিক্ষকে কেৱল প্ৰহাৰ কৰাই নহয় ছাত্ৰকেইজনৰ ডিঙিত ধৰি বগৰাই প্ৰহাৰ কৰাৰ লগতে ছাত্ৰৰ মূৰ হেঁচি ভৰালে ডাষ্টবিনত ক'ত সংঘটিত হ'ল এই ঘটনা চাওক অপৰাধনামাৰ এই ৰিপৰ্ট
তুলিছে, বগৰাইছে, ডাষ্টবিনত মূৰ সোমাই দিছে। শ্ৰেণীকোঠাত কথা পতাৰ বাবে খং উঠিল ছাৰৰ। খঙত টিঙিৰি তোলা ছাৰে কোবাই গ'ল এফালৰ পৰা। কেৱল কোবায়ে শান্ত নাথাকিল ছাৰ। খঙৰ ভমকত ডিঙিত ধৰি বগৰাই বগৰাই প্ৰহাৰ কৰাৰ লগতে ছাত্ৰৰ মূৰ হেঁচি হেঁচি ভৰাই দিলে ডাষ্টবিনত। हम लोग चारों को बुला के लाइन में खड़ा करके डस्टर से हाथ में पूरा मारा, उसके बाद उसको नीचे सुलाया, उसके बाद पूरा मारा, इसको गला पकड़ के ऐसे ऐसे पूरा एकदम हिला, पूरा बेंच में पूरा गिराया। उसके बाद मेरे को बेंच में धक्का देके गिराया। गला गला चिपाए दर्जा चिपकाई रहे दर्जा चिपाए गला ডাষ্টবিনে গলাৰ ভিতৰত ঢুকা মাৰিছে চাৰিজনকে। বহুত মাৰিছে, ডাষ্টাৰ দি এনেকৈ মাৰিছে, হাত ফুলি গৈছে। এই ঘটনা নিউ বঙাইগাঁওস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ। আৰ্টৰ শিক্ষক প্ৰীতম বৰ্মাই শ্ৰেণীকোঠাত কথা পাতি থকাৰ অপৰাধত 4 ছাত্ৰৰ ওপৰত চলালে অমানৱীয় প্ৰহাৰ। এওঁলোকৰ ওপৰত কিবা বোলে কথা পাতিছে ক্লাছত, বহুত মাৰিছে, একে বগৰাই বগৰাই মাৰিছে বোলে মজিয়াখনত। শিক্ষকৰ প্ৰহাৰত গুৰুলা গুৰুল 8ম শ্ৰেণীৰ 4জনকৈ ছাত্ৰ। ভুক্তভোগী ছাত্ৰকেইজনে শিক্ষকৰ এনে শাৰীৰিক অত্যাচাৰৰ বিষয়ে প্ৰথমতে ঘৰত কোৱা নাছিল যদিও শৰীৰত আঘাতৰ চিন প্ৰত্যক্ষ কৰিহে সোধা পোছা কৰে পৰিয়ালৰ লোকে। গা ধুব যাওঁতে দেখো যে পিঠিত বহুত দাগ, ৰঙা ৰঙা দাগ পৰি আছে। মই ক'লো কোনে মাৰিছে, কোনে মাৰিছে? তোমাৰ ফ্ৰেণ্ডে মাৰিছে নেকি? বোলে ফ্ৰেণ্ডে মাৰা নাই। কোনে? ক্লাছ টিচাৰে। কোন ক্লাছ টিচাৰ? বোলে প্ৰীতম বৰ্মা। সাংবাদিকে এই ঘটনাৰ বুজ ল'বলৈ যাওঁতে প্ৰথমে এই বিষয়ত অজ্ঞতা প্ৰকাশ কৰে বিদ্যালয়খনৰ অধ্যক্ষ ঘনশ্যাম পাণ্ডে। পিছে সমগ্ৰ ঘটনা পোহৰলৈ অহাত শিক্ষকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে অধ্যক্ষ পাণ্ডে। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। ডিব্ৰুগড়ৰ হাতীমুৰাৰ ড্ৰাগছ ৰিহেব চেণ্টাৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ। ভাস্কৰ চমুৱা নামৰ যুৱকজনক নিৰ্যাতন চলাই হত্যা কৰিলে ৰিহেব চেণ্টাৰৰ একাংশ কৰ্মীয়ে। আৰক্ষীয়ে আটক কৰা ৰিহেব চেণ্টাৰৰ 7 কৰ্মীৰ ভিতৰত 2জনে স্বীকাৰ কৰিছে হত্যাৰ অভিযোগ। ড্ৰাগছ ৰিহেব চেণ্টাৰত মেধাৱী যুৱকৰ হত্যাকাণ্ড। আৰক্ষীৰ জালত ৰিহেব চেণ্টাৰৰ 7 কৰ্মচাৰী। ধৃত 2 কৰ্মচাৰীয়ে স্বীকাৰ কৰিলে হত্যাৰ অভিযোগ। ডিব্ৰুগড়ৰ হাতীমুৰাৰ এই নাম নাইকিয়া নিচা মুক্তি কেন্দ্ৰটোত নৃশংস হত্যাকাণ্ডৰ বলি হ'ল ভাস্কৰ চমুৱা নামৰ যুৱকজন। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি থকা কালতে ড্ৰাগছত আসক্ত হোৱা ভাস্কৰক এমাহ পূৰ্বে ৰিহেব চেণ্টাৰটোলৈ লৈ আহিছিল একাংশ কৰ্মচাৰীয়ে। কিন্তু পৰিয়ালৰ পৰা ৰহস্যজনকভাৱে গোপনে ৰাখিলে ৰিহেব চেণ্টাৰৰ ঠিকনা। কিন্তু আমি সুধি 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 এতিয়া আমি এই ইয়াত 2:30মান বজাত আহি পাইছো। ইমান সিহঁতি নিজে গৈ ধৰি আনে গৈ বোলে, ঘৰৰ পৰা গৈ ধৰি আনে গৈ বোলে 10,000কে। একো গম নাপাওঁ। আৰু ল'ৰা এতিয়া ভিতৰত বৰ্তমান সোমাই আছে বুলি কোৱা শুনিছো, কিন্তু এতিয়ালৈকে আমি দেখা নাই। ভাস্কৰ চমুৱাৰ দৰে আন কেইবাজনো যুৱকক আশ্ৰয় দিয়া এই ৰিহেব চেণ্টাৰত নিশা দুপৰলৈকে চলিছিল নিষিদ্ধ আড্ডা। আনকি দুভাগ নিশা ৰিহেব চেণ্টাৰলৈ ৰহস্যময়ী যুৱতী অহাৰো অভিযোগ আনিলে ওচৰ চুবুৰীয়াই। কোনোবা আমাৰ ওচৰ পাজৰ মহিলা দেখিছে ৰাতি বোলে ছোৱালীও আনিছে ৰাতি 1টা বজাত। গতিকে ইয়াত যে বেয়া কাৰ্য হয় এইটো সঁচা কথা। আৰু ইয়াত কোনো ড্ৰাগছ ৰিহেবিলিটেশ্যন চেণ্টাৰ নহয়, কাৰণ ইয়াত ডক্টৰ নাই, নাৰ্ছ নাই, চিকিউৰিটি গাৰ্ড নাই, খোৱা বোৱাৰ ভাল ব্যৱস্থা নাই। গতিকে কেতিয়াও হ'ব নোৱাৰে। এনে অসামাজিক পৰিৱেশত চলি থকা ৰিহেব চেণ্টাৰটোৰ পৰা নিশা হ'লেই ড্ৰাগছ মুক্তিৰ বাবে আশ্ৰয় লোৱা যুৱকৰ মৰণ কাতৰ চিঞৰ ভাঁহি অহাৰো অভিযোগ কৰিলে চুবুৰীয়াই। ইয়াত কি হয়, গধূলি ইমান চিঞৰ বাখৰ হয়। কেতিয়াবা কেতিয়াবা ৰাতি 1টা বজালৈকে ডেকত গান বজায়। ওচৰৰ ল'ৰা ছোৱালীবিলাকে পঢ়িব নোৱাৰে, তেওঁলোকে অশ্লীল শব্দ ইয়াত হয়। আমি কেতিয়াবা কেতিয়াবা প্ৰত্যক্ষ কৰিছোঁ। এই ঘৰটোৰ পৰা আমি ওচৰত কিনো হৈছে আমি চাওঁ বুলি কিনে ঘৰটোৰ পৰা শুনো মাওৱে মাওৱে বুলি চিঞৰে, গধূলি বচাওৱে বুলি চিঞৰে। কিন্তু শুকুৰবাৰে চিঞৰাৰ সুযোগ পোৱাৰ পূৰ্বেই মৃত্যুৰ শীতল কোলাত ঢলি পৰিল ভাস্কৰ চমুৱা। ইঞ্জিনিয়াৰিঙৰ স্নাতক ভাস্কৰৰ দেহৰ কেইবাঠাইতো আছিল আঘাতৰ স্পষ্ট চিন।
গালত মৰা চিন পাইছোঁ, তাৰপিছত হাতৰ আঙুলিত পাইছোঁ চিন। আমি এতিয়ালৈকে একো ফ্লক দেখা নাই ইয়াত। যিহেতু নেকি কোনোবাই কাৰোবাক ট্ৰিটমেণ্ট কৰিবলৈ হ'লে, কাৰোবাক যদি চাবলৈ হ'লে তেতিয়া সদায় ফ্লক লাগিব বা কাৰোবাৰ পৰা তেওঁলোকে আদেশ বা নিৰ্দেশ ল'ব লাগিব, কিন্তু ইয়াত তেনেকুৱা আমি একো দেখা নাই মানে এতিয়ালৈকে। ভাস্কৰক হত্যা কৰাৰ সন্দেহত ডিব্ৰুগড়ৰ মিলন নগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰিহেব চেণ্টাৰৰ 7 কৰ্মচাৰী। অমৃত তুৰী, দেৱজিৎ বৰুৱা, শান্তনু শইকীয়া, নৰেন শইকীয়া, বিকাশ গগৈ, প্ৰসাদ বৰুৱা আৰু বিদিত ৰঞ্জন চেতিয়া। আৰক্ষীৰ জেৰাত বিকাশ গগৈ আৰু প্ৰসাদ বৰুৱাই স্বীকাৰ কৰিলে ভাস্কৰ চমুৱাক হত্যা কৰাৰ কথা। সম্প্ৰতি হত্যাকাণ্ডৰ আঁৰৰ সকলো তথ্যৰ সন্ধানত আৰক্ষীয়ে ক্ষিপ্ৰগতিৰে আৰম্ভ কৰিছে তদন্ত। ডিব্ৰুগড়ৰ পৰা কেমেৰা পাৰ্চন দীনেশ দাসৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাজনিশা নলবাৰী ষ্টেচনত উদ্ধাৰ ছাত্ৰ। দীৰ্ঘদিন ধৰি হোষ্টেল কৰ্তৃপক্ষই শাৰীৰিক নিৰ্যাতন চলাই অহাৰ অভিযোগ ছাত্ৰজনৰ, যাৰ বাবে মাজনিশা হোষ্টেলৰ দেৱাল পাৰ হৈ ঘৰলৈ পলায়ন কৰিছিল 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে। সৰভোগ জৱাহৰলাল বিদ্যালয়ৰ পৰা পলাল ছাত্ৰ। ছাৰৰ গালিত হোষ্টেল এৰি পলায়ন ছাত্ৰৰ। কিন্তু প্ৰশ্ন হ'ল, কিমান সুৰক্ষিত আৱাসিক স্কুলৰ কণ কণ ছাত্ৰ ছাত্ৰী? নিশা কেনেদৰে হোষ্টেলৰ পৰা ৰাজপথ পাইগৈ ছাত্ৰ? সৰভোগত থকা জৱাহৰলাল বিদ্যালয়ত ঘটা এই ঘটনাৰ পিছতেই বহু প্ৰশ্নৰ উত্থাপন হৈছে সকলোৰে মনত। এইগৰাকী সৰভোগ জৱাহৰলাল বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ চিন্ময় বসুমতাৰী। মাজনিশা চিন্ময় পালেগৈ নলবাৰী ৰেল ষ্টেচন। নিশা ছাত্ৰজনক নলবাৰী ৰেল ষ্টেচনত অকলশৰে দেখি সোধপোছ কৰি পিতৃ মাতৃক খবৰ দিয়ে ৰেল কৰ্তৃপক্ষই। একো গম নাপাওঁ এইটো এতিয়াহে আমি গম পালোঁ। কি গম পালোঁ? এতিয়া ইয়াৰ পৰা ফোন কৰিছে, আপোনাৰ ল'ৰাই ইয়াতে আহি গৈছে নলবাৰী ষ্টেচন আহি গৈছে। আমি আহি পাওঁ শুনাললৈ আহি মুগাই লোৱা। এইদৰে অনুশাসনৰ নামত আৱাসিক বিদ্যালয়সমূহত এতিয়াও ছাত্ৰৰ ওপৰত চলি থাকে শাৰীৰিক মানসিক নিৰ্যাতন। এই ঘটনাই পুনৰ এবাৰ তাকেই প্ৰমাণ কৰিলে। কিন্তু প্ৰশ্ন হ'ল, নিশা 11:30 বজাত কেনেদৰে হোষ্টেলৰ পৰা পলায়ন কৰিবলৈ সুবিধা পালে কণমানি ছাত্ৰজনে? পুৱা পৰ্যন্ত হোষ্টেল কৰ্তৃপক্ষৰ খবৰ নাই নিশাই এজন ছাত্ৰ অন্তৰ্ধান হোৱাৰ পাছতো। গতিকে চিন্তা কৰক, কিমান সুৰক্ষিত এনে আৱাসিক স্কুলত থকা আপোনাৰ সন্তানটি। নলবাৰীৰ পৰা ত্ৰিদীপ কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। ডিব্ৰুগড় টিংখাঙত নাৰকীয় ঘটনা। প্ৰেমিকক খেদি অকলশৰীয়া যুৱতীক বাগিচাৰ মাজলৈ নি দলবদ্ধ ধৰ্ষণ, 3 নৰপিশাচৰ। 2 অভিযুক্ত কৰায়ত্ব কৰি উত্তম মধ্যম সোধোৱাৰ লগতে চেণ্ডেলৰ মালা পিন্ধাই আৰক্ষীক গতাই দিলে স্থানীয় ৰাইজে। ডিব্ৰুগড়ৰ টিংখাঙত দলবদ্ধ ধৰ্ষণ। প্ৰেমিকক খেদি যুৱতীক ধৰ্ষণ, 3 লম্পটৰ। 3 অভিযুক্ত কৰায়ত্ব কৰি উত্তম মধ্যম ৰাইজৰ। বাগিচাৰ মাজত 3 লম্পটৰ ধৰ্ষণৰ বলি হৈছিল এগৰাকী যুৱতী। টিংখাঙৰ লাক্ৰিবাম চাহ বাগিচাত সংঘটিত হৈছিল এই নাৰকীয় ঘটনা। প্ৰেমিকৰ সৈতে ফুৰিবলৈ যোৱা এগৰাকী যুৱতীৰ ওপৰত জঁপিয়াই পৰিছিল একে বাগিচাৰে 3 যুৱক, জনেল লাক্ৰা, দীপ এক্কা আৰু ৰিজু কুজুৰ। প্ৰেমিকক ভয় ভাবুকি দি খেদি পঠোৱাৰ পাছত বাগিচাৰ মাজলৈ নি অকলশৰীয়া যুৱতীগৰাকীক ধৰ্ষণ কৰিছিল 3 নৰপিশাচে। স্বীকাৰ কৰিছিল, আমি ৰেপ কৰিছিলোঁ বুলি ক'লে। ৰিজু কুজুৰ আছিলে, তাৰপিছত দীপ একা, তাৰপিছত জুনেল। এই জঘন্য ঘটনা পোহৰলৈ অহাৰ পাছতেই অভিযুক্ত যুৱককেইজনক কৌশলেৰে মাতি আনি ৰাইজে কৰায়ত্ব কৰে যদিও ৰিজু কুজুৰ নামৰ এটা অপৰাধী পলাই যাবলৈ সক্ষম হয়। অভিযুক্ত 2 যুৱকক ৰাইজে উত্তম মধ্যম সোধোৱাৰ লগতে অৰ্ধ উলংঘ কৰি কেইবা কিলোমিটাৰ পথ খোজ কঢ়াই চেণ্ডেলৰ মালা পিন্ধাই গতাই দিয়ে টিংখাং আৰক্ষীক। ঘৰলৈ গৈ আমি মাতি আনিলোঁ, মানে কৈ থৈ আহিলোঁ আজি 3 দিনত 3টা বজাত আজি আলু মিটিং হ'ব,
যে তহঁতক যাব লাগিব বুলি কৈ থৈ আহিলে যেনেকৈ কোৱা মতে ল'ৰাকেইটা আহিলে মানে তেনেকৈ আলোচনা কৰোঁতে আৰু চবেই কৈছে যে সিহঁতক থানাত নিব লাগিব। ইফালে নগাঁৱৰ কঠীয়াতলীতো 11 বছৰীয়া ছাত্ৰীক ধৰ্ষণৰ অভিযোগ। ঘৰত কোনো নথকাৰ সুযোগত ছাত্ৰীগৰাকীক ধৰ্ষণ কৰে একে গাঁৱৰে বিমল লংপি নামৰ লম্পটটোৱে। পাছত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোক উপস্থিত হোৱাত কৌশলেৰে পলাই যাবলৈ সক্ষম হয় লম্পটটো। ঘটনা সন্দৰ্ভত নিৰ্যাতিতা ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে কঠীয়াতলী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। মৰাণৰ পৰা ৰিক্সেশ্বৰ বৰুৱা আৰু বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসমৰ। সামগ্ৰী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা হাছান আলীয়ে পাক সেনাৰ সমৰ্থনত ছচিয়েল মিডিয়াত মন্তব্য কৰি কেইদিনমান পূৰ্বে আলহী হৈছিল ৰঙা ঘৰৰ। এই চাঞ্চল্য মাৰ নৌজাওঁতে আন এজন কংগ্ৰেছ কৰ্মীয়ে দেখুৱালে পাকিস্তানী সেনাৰ প্ৰতি দৰদ। ইমানৰ পাছতো কোনো অনুশাসনমূলক ব্যৱস্থা লোৱা নাই নগাঁও জিলা কংগ্ৰেছে। কিয় বাৰে বাৰে দেশ বিৰোধী কাৰ্যকলাপ সামগ্ৰীৰ একাংশ কংগ্ৰেছীৰ? কাৰ উচতনিত ভাৰতত থাকি পাকিস্তানী সেনাক সমৰ্থনৰ দুঃসাহস? এই প্ৰশ্নই জোকাৰিছে নগঞা ৰাইজক। যোৱা 9 আগষ্টত পাকিস্তানী সেনাক ফেচবুকত মুকলি সমৰ্থন আগবঢ়াই ৰঙাঘৰৰ আলহী হোৱা সামগ্ৰীৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা হাছান আলীৰ পিছত পুনৰ ফখৰুদ্দিন নামৰ আন এজন কংগ্ৰেছ কৰ্মীয়ে ফেচবুকত পাকিস্তানক কৰিলে সমৰ্থন। কাশ্মীৰৰ পৰা সংবিধানৰ 370 অনুচ্ছেদ বাতিল কৰাৰ প্ৰতিবাদ কৰিবলৈ গৈ সামগ্ৰীৰ একাংশ কংগ্ৰেছীয়ে পাক সেনাৰ সমৰ্থনত মন্তব্য কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নগাঁৱত। পিছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সমষ্টিৰ এইসকল কংগ্ৰেছীৰ বিৰুদ্ধে কোনো ধৰণৰ অনুশাসনমূলক ব্যৱস্থা লোৱা নাই নগাঁও জিলা কংগ্ৰেছ তথা প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গই। সামগ্ৰীত ইজনৰ ভিতৰত সিজন কংগ্ৰেছীয়ে দিছে পাকিস্তানৰ সমৰ্থনত ফেচবুকত বিভিন্ন ধৰণৰ পোষ্ট। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে হাছান আলী নামৰ এগৰাকী কংগ্ৰেছ নেতাই পাকিস্তানৰ সমৰ্থনত পোষ্ট দি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছত পুনৰ আন এগৰাকী ফখৰুদ্দিন নামৰ আন এগৰাকী সামগ্ৰীৰ কাঠপাৰা কংগ্ৰেছীয়ে পাকিস্তানী সেনাৰ সমৰ্থনত দিলে ফেচবুকত আপত্তিজনক পোষ্ট। উল্লেখযোগ্য, সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতেই সামগ্ৰীৰ ফখৰুদ্দিন নামৰ এইজন কংগ্ৰেছ কৰ্মীয়ে আত্মগোপন কৰি আছে। ইতিমধ্যে নগাঁও আৰক্ষীয়ে ফখৰুদ্দিনক বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে আটক কৰিব পৰা নাই পাকিস্তান সেনাৰ সমৰ্থনত মুকলিকৈ মন্তব্য দিয়া এইজন দেশদ্ৰোহী। এই বস্তুটো আমাৰ নজৰত আহিছে আৰু যেনেধৰণে ব্যৱস্থা ল'ব লাগে সেইখিনি আমি হাতত ল'ম। চেলৰ পৰা যোনটো ৰিপৰ্ট আহিব তাৰ ভিত্তিত যদি ব্যৱস্থা ল'ব লগা হয় সেইখিনি আমি সেইমতে আগবাঢ়িম। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। গোলাঘাটত অন কেমেৰা চুৰি কৰি ধৰা পৰিল চোৰ। এখন কিতাপৰ দোকানৰ কেছবক্সৰ পৰা লুটিছিল নগদ 2000 টকা। আৰক্ষীৰ জেৰাত চুৰি কৰাৰ কথা স্বীকাৰ কৰিছে ধৃত চোৰে। ইফালে কৰিমগঞ্জৰ পথাৰকান্দিত গৰু চুৰি কৰি হাতেলোতে আটক হ'ল এটা চোৰ। অন কেমেৰা চুৰিকাণ্ড। প্ৰথমে দুৱাৰত ঠেলা, তাৰ পিছত বাহিৰে ভিতৰে চোৰৰ তীক্ষ্ণ দৃষ্টি। গপচত আহিল আৰু কেছ বক্সৰ পৰা টকা লৈ উধাও হ'ল স্মাৰ্ট চোৰ। প্ৰথমে মন কৰক এইটো চোৰলৈ। প্ৰথমে দুৱাৰত লাহেকৈ এটা ঠেলা, খন্তেকৰ বাবে বাহিৰে ভিতৰে চোৰৰ তীক্ষ্ণ দৃষ্টি আৰু তাৰ পাছৰ দৃশ্য এয়া। গপচত দোকানৰ ভিতৰত প্ৰৱেশ কৰি কেছ বক্সৰ পৰা টকা লৈ উধাও হ'ল চোৰ। যোৱা 30 জুলাইত গোলাঘাটৰ শংকৰ বুক ষ্টলত সংঘটিত হৈছিল এই ঘটনা। পিছে কপাল বেয়া আছিল চোৰৰ। বপুৰাই গমকেই নাপালে চিচিটিভিত আবদ্ধ হোৱা তাৰ মুখমণ্ডলৰ বিষয়ে। চিচি কেমেৰা চেক কৰিলোঁ, দেখিছোঁ চোৰ লাহেকৈ দোকানৰ ভিতৰত সোমাইছে, কেছৰ পৰা 2800 টকা লৈ গুচি গ'ল। আজি ধৰা পৰিছে ল'ৰাটো। চিচিটিভিৰ ফুটেজৰ আঁত ধৰি গভাইত চোৰ স্বামী মালিক আটক কৰে আৰক্ষীয়ে। ড্ৰাগছ সেৱন কৰিবলৈ ধন নথকাৰ বাবেই ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি কৰা বুলি স্বীকাৰ কৰিছে ধৃত চোৰটোৱে। শংকৰ বুক ষ্টলৰ পাছত বৰুৱা বেকাৰীৰ লকাৰ ভঙাৰ কথাও স্বীকাৰ কৰিছে গভাইত শামীমে। অকল কেছটো নিছে, অন্য একো নহয়। কেছ নিলে 2000 টকা কেছ আছিলে। তাৰ আগতেও শংকৰ বুলি যিখন পেপাৰৰ দোকান আছে তাৰ পৰাও নিছে। ইফালে কৰিমগঞ্জৰ পাথাৰকান্দিতো গৰু চুৰি কৰি আনি থকাৰ সময়তে হাতেলোতে ধৰা পৰে এটা চোৰ। আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ শুকুৰবাৰে নিশা প্ৰায় 2 বজাত এখন ঘৰত প্ৰৱেশ কৰি গোহালিৰ পৰা চুৰি কৰিছিল এটা গৰু। তেনে সময়তে ঘৰৰ গৃহস্থই হাতেলোতে আটক কৰে নিতাই কুৰ্মী নামৰ গৰু চোৰটো।
পাছত ধৃত চোৰটোক জোতাৰ মালা পিন্ধাই লপাথপা দিয়ে স্থানীয় ৰাইজে। उनसे पूछताछ किया तो बोलता है मैं तो गोरू चोर हूँ, मैं अमुक मुझे गोरू चोराता हूँ और उसके साथ 2 आदमी शामिल है। वो मंगलवार के दिन और शुक्रवार दिन आता है यहाँ, वो बोला। और मैं गोरू उसको घर से लाता हूँ और उनको जिम्मा लगाता हूँ। उसका नाम क्या है? उसका नाम निताई कुर्मी है। গোলাঘাটৰ পৰা ৰোহিত গগৈ আৰু কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীত অবাধ হাৰত চলিছে তীৰৰ বেহা। নিষিদ্ধ তীৰৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষীয়ে হঠাৎ চলালে অভিযানত আৰক্ষীয়ে 2জনক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে নগদ 22,000 টকা। মহানগৰীত অবাধ হাৰত চলিছে তীৰৰ বেহা। নিষিদ্ধ তীৰৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষীয়ে চলালে অভিযানত জব্দ 22,000 টকা, 2 ধৃত। দীৰ্ঘদিন ধৰি মহানগৰীৰ বশিষ্ঠৰ বঙালী বস্তিত 2 বুকিয়ে চলাই আহিছে তীৰৰ ৰমৰমীয়া বেহা। পূৰ্বৰে পৰা উত্থাপন হৈ অহা এই অভিযোগৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে অঞ্চলটোত হঠাৎ চলালে অভিযান। এই অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বিকি প্ৰধান আৰু ৰতন দেৱনাথ নামৰ 2 বুকিক। লগতে জব্দ কৰে 22,000 টকা আৰু তীৰ খেলত ব্যৱহাৰ হোৱা সামগ্ৰী। 2জন মানুহ পাইছোঁ আৰু কেইবাখনো আমি টিকেট পাইছোঁ আৰু লগতে আমি পইচা পাইছোঁ 22,680 টকা। কিন্তু সকলোৰে প্ৰশ্ন, কিয় হঠাৎ সৰব হৈ পৰিল বশিষ্ঠ আৰক্ষী? 14 আগষ্টৰ নিশা সমগ্ৰ দেশৰ আৰক্ষী প্ৰশাসন সক্ৰিয় হৈ থকাৰ সময়তো কিন্তু চকু মুদি আছিল বশিষ্ঠ পহৰা আৰক্ষীৰ বিষয়ববীয়াই। এই বাতৰি নিউজ 18ত সম্প্ৰচাৰিত হোৱাৰ পিছতেই বিতৰ্কৰ মাজত সোমাই পৰা বশিষ্ঠ আৰক্ষীয়ে যেন অধিক তৎপৰ হৈ পৰিছে নিজৰ কৰ্তব্যত। উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীৰ মাজমজিয়া দিন দুপৰতে অধ্যক্ষ অপহৰণৰ ঘটনা। অপহৰণৰ 6 ঘণ্টাৰ পাছতে অৰুণাচলৰ পৰা সুশৰীৰে উদ্ধাৰ কৰে বামুণী মৈদামৰ শান্তি নিকেতন হাইস্কুলৰ অধ্যক্ষ ভৰতনাথ দত্তক। কিন্তু কিহৰ বাবে অপহৰণ কৰা হ'ল এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অধ্যক্ষক? দিন দুপৰতে মহানগৰীৰ মাজমজিয়াৰ পৰা অপহৃত বিদ্যালয়ৰ অধ্যক্ষ। অৰুণাচলত উদ্ধাৰ গুৱাহাটীৰ পৰা অপহৃত বিদ্যালয়ৰ অধ্যক্ষক। কিহৰ বাবে অপহৃত হ'ল অধ্যক্ষ ভৰতনাথ দত্ত? বামুণী মৈদামৰ এইখন শান্তি নিকেতন হাইস্কুলৰ অধ্যক্ষ এইগৰাকী ভৰতনাথ দত্ত। সেয়া আছিল শুকুৰবাৰৰ ঘটনা। স্কুলখনত সেই সময়ত উপস্থিত আছিল অধ্যক্ষ আৰু এগৰাকী বৃদ্ধ মহিলা। তেনেতে অৰুণাচলী যুৱকে ভৰি থকা 2খন গাড়ী আহি ৰখিছিল স্কুলখনৰ গেটত। সময় তেতিয়া 3:30 আৰু মোৰ পিছফালে থকা এয়া হৈছে শান্তি নিকেতন হাইস্কুল আৰু এই শান্তি নিকেতন হাইস্কুলৰ অধ্যক্ষ ভৰত দেৱনাথক যোৱাকালি বিয়লি 3:30 বজাত এই বিদ্যালয়ৰ সন্মুখৰ পৰাই দুৰ্বৃত্তই অপহৰণ কৰিছিল। কিন্তু কিহৰ বাবে অপহৰণকাৰী অপহৰণ কৰিলে অধ্যক্ষগৰাকীক? ভৰতনাথ দত্তৰ বিৰুদ্ধে অভিযোগ, পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত অৰুণাচলৰ বহু লোকৰ ধন আত্মসাৎ কৰিছিল অধ্যক্ষগৰাকীয়ে। কিবা পইচা লেনদেন ফাইনেন্সিয়েল ট্ৰানজেকশ্যন আছে আৰু সেইটোৱে কাৰণে সেইবিলাক আহিছিলে ইয়াত তাৰ লগত কথা পাতিবৰ কাৰণে। আৰু সেইটোৱে কথা পাতিবৰ টাইমত এনেকুৱা একটা পৰিস্থিতি হ'ল যেতিয়া তাক উঠাই লৈ গ'ল। অধ্যক্ষগৰাকীৰ অপহৰণ সন্দৰ্ভত পৰিয়ালে চানমাৰী থানাত এক এজাহাৰ দাখিল কৰাৰ পিছতে তৎকালে সাজু হৈ উঠিল মহানগৰ আৰক্ষী। ঘটনা সংঘটিত হোৱাৰ 6 ঘণ্টাৰ ব্যৱধানত মহানগৰ আৰক্ষীয়ে বিশ্বনাথ আৰক্ষীৰ সহযোগত অৰুণাচল হালংগী গেটৰ পৰা সশৰীৰে অধ্যক্ষগৰাকীক উদ্ধাৰ কৰে যদিও পলাই হাৰে অপহৰণকাৰী দলটো। হালংগী গেট আছে যি বিশ্বনাথ চাৰিআলি ডিষ্ট্ৰিক্টত আৰু অৰুণাচল বৰ্ডাৰত আছে, তাত গৈ সেইটো ভিক্টিমকে ৰিকভাৰ কৰা হ'ল। লেকিন আৰু যে একিউজ বিলাক আছিলে সেইবিলাক বৰ্ডাৰত আছিলে তো পলাই গ'ল। ইতিমধ্যে চানমাৰী আৰক্ষীয়ে অধ্যক্ষগৰাকীক নিজৰ জিম্মাত লৈ গুৱাহাটীলৈ লৈ আনে। অধ্যক্ষগৰাকীক সোধা পোছাৰ পিছতে হয়তো পোহৰলৈ আহিব দিন দুপৰতে সংঘটিত এই অপহৰণ কাণ্ডৰ আঁৰৰ প্ৰকৃত ৰহস্য। কেমেৰা পাৰ্চন মনোজ দুৱাৰৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট।